টাৰ অফ কেমেৰা অ'কে গতিকে লাষ্ট আমি এখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ কালি কৰিছিলোঁ অলপমান নেটটো বেয়া আছিল তথাপিও আমি কভাৰ কৰিব চেষ্টা কৰিছিলোঁ নেক্সট আমি চাওঁ আজি ডিচেম্বৰ 2004 তাৰ লগতে আমি যদি আমাৰ কাভাৰ হৈ যায় আমি সাংখ্যকাৰিতা ইম্পৰ্টেণ্ট যিখিনি আছে চিলেবাছ অনুযায়ী আমি অধ্যয়ন কৰিব চেষ্টা কৰিম ঠিক আছে গতিকে আজি আছে আমাৰ ডিচেম্বৰ 2004 হেমন্ত জনাইছা নেকি ঠিক আছে ঠিক আছে এতিয়া আমি চাওঁ ডিচেম্বৰ 2004 আগৰটো ইমান টান প্ৰশ্ন আমি বাদে টান প্ৰশ্ন পোৱা নাছিলো 2004 লৈ 2010 আছে বহুত আৰু 2004 লৈ আৰু 19 বছৰৰ পেপাৰ আছে প্ৰথম কুৱেশ্যনটো চা দেৱেশু ভয়েশু চুক্তে কস্তুত অগ্নি ৰুদ্ৰ ইন্দ্ৰ আৰু বৰুণ দেৱতাসকলত চব প্ৰশ্নটো বুজি লোৱা দেৱতাসকলত ভূইষ্ঠত চবতকে বেছি দেৱতাসকলৰ চবতকে বেছি অগ্নিযুক্ত 250টা মান 250টা মান চৰি য়েছ অলি ইমান কনফিডেন্স কলা মোৰ ভুল হৈ গ'ল ইন্দ্ৰৰ 250টা অগ্নিৰ 200টা আছিল বৰুণৰ 15টা মান আছিল সেইটো নেক্সট আছে শতপথ বামন কোনখন ক'ত কস্য বেদে শাস্তি শতপথ বামন এইটো শুক্লযুৰ্বেদ নেক্সট ধৰ্মসূত্ৰ মায়াতি ধৰ্মসূত্ৰ পোৱা যায় কল্প নেক্সট বেদ পাঠেছে এইটো কতি বিকৃত ভৱন্তি তিস্ৰ চতস্ৰ অষ্ট আৰু নৱ তিস্ৰ নহয় এইটো তোমাৰ এইটো সহজ কুৱেশ্যন আছিল কিন্তু অষ্ট প্ৰকৃতি এবাৰ ৰিভিজন কৰোঁ আমি 18 হলে 1827 অষ্ট বিকৃতি বেদবত অষ্ট বিকৃতি অষ্ট বিকৃতি আঠটা বিকৃতি এই কি হৈছে জটা মালা শিখা ৰেখা জটা মালা শিখা ৰেখা ধ্বজ দণ্ড ৰথখন আৰু এইটো তুমি চিকুৱেঞ্চ ৱাইজত মনত কৰিব লাগিব কাৰণ কিয় কুৱেশ্যনটো এনেকে আহে মানে চিকুৱেঞ্চ ৱাইজ আহে কেতিয়াবা মিলাবৰ কাৰণে গতিকে সেইটো মনত ৰাখিলে হ'ল জটা মালা শিখা ৰেখা ধ্বজ দণ্ড ৰথখন আৰু কি যাব আহিছে ন গতিকে এইটো তোমাৰ চিকুৱেঞ্চত মনত ৰাখিলে আৰু ভাল হ'ব প্ৰকৃতিপাত ক্ৰমপাত সংহিতাপাত পদপাত ক্ৰমপাত প্ৰকৃতিপাত আৰু বিকৃতিপাত যিটো আছে প্ৰকৃতিপাত তিনিটা কি আছে সংহিতাপাত এইটো কালাৰটো দি দিওঁ অলপ সংগীত তিনিটা এইটো প্ৰকৃতিপাত হাইলাইট সংগীতাপাত নেক্সট সংগীতাপাত পদপাত আৰু বেছি হৈ গ'ল আৰু নেক্সট সংগীতাপাত পদপাত আৰু ক্ৰমপাত অ'কে জটা মালা শিখা ৰেখা ধ্বজ দণ্ড ৰথ ঘন এইকেইটা হৈছে অষ্টবিকৃতি পাঠ নেক্সট বেদেশ্বৰ নেত্ৰং কি বস্তু বেদৰ নেত্ৰ কি জ্যোতিষমানম চক্ষু 190 হলে 210 209 190 ন 190 হলে 6 জ্যোতিষাম অয়নম চক্ষু 193 বাদে ইশাই নাপালৰ বেছি আমি অৱস্থা নকৰো নেক্সট য়মাবে সংবাদ কুত্ৰ বৰ্ততে ঋগ্বেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ ঋগ্বেদ আৰু ঋগ্বেদৰ কি চুক্ত নাম্বাৰ আছিল 10.10 হা ঠিক আছে ভুল হোৱা নাই পৃথিৱী চুক্তম কস্য বেদ 6 নম্বৰ কুৱেশ্যনটো শুদ্ধ হৈছে বাৰু ঋগ্বেদত পোৱা যায় আৰু চুক্ত নাম্বাৰ 10.10 সেইটো আছে হয়তো পৃথিৱী চুক্তম কস্য বেদ ষষ্ঠী ঋগ্বেদ সামবেদ যজুৰ্বেদ নেক্সট আছে
মৈত্ৰেয়ী শিক্ষা মৈত্ৰেয়ী শিক্ষা লাভ কৰিছিল কাৰ পৰা? যজ্ঞবল্কাত এইটো কি চান্দিক 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 পৰিষদ যজ্ঞবল্ক মৈত্ৰী সংবাদ এটা বিখ্যাত যিটো সংবাদ আছে সেইটোত মানে মৈত্ৰেয়ীক যজ্ঞবল্কই কৈছিল যজ্ঞবল্কই অৰণ্যত যোৱাৰ আগতে মানে কৈছিল আৰু যে যজ্ঞবল্কক দিছিল নেক্সট আছে নিৰুক্তে কি বস্তু নিৰুক্তত কি আছে বেদ মন্ত্ৰাণাং সংগ্ৰহ বৈদিক শব্দানাং নিৰ্বাচনম বেদ মন্ত্ৰাণাং বৈদিক শব্দানাং নিৰ্বাচনম নেক্সট তাণ্ড ব্ৰাহ্মণম কস্য বেদস্য ঋগ্বেদ শুক্লযজুৰ্বেদ সামবেদ নচিকেতস্য পিতা ক অস্তি নচিকেতৰ পিতা কোন বাজস্ৰৱা শ্বেতকেতু যাজ্ঞবল্কৰ আৰু জাবালি এইটো হৈছে বাজস্ৰৱা এইটো হৈছে পেজ নম্বৰ 175 হলে 194 কথোপকথনত কৃষ্ণ যজুৰ্বেদৰ কথা সম্বন্ধিত দুটা অধ্যায় আছে প্ৰত্যেকটো অধ্যায় 3টা খণ্ড আছে উদ্দালক ঋষিকে পুত্ৰ বাজস্ৰৱছে যজ্ঞ কৰিছিল আৰু বাজস্ৰৱছৰ পুত্ৰৰ নাম হৈছে নচিকেতা জলদি ওকে नचिकेता नचिकेता तीनटा वर दिसे प्रायश्चित्त उसे 3 वर दिया था 3टा वर मांगा था मेरे यमलोक के लते पिता मुझसे प्रसन्न हो जाए दिव्य अग्निविद्या जीवन और मृत्यु रहस्य स्वीकार नसीब बहुत हाथ के जीवन मृत्यु रहस्य नेक्स्ट बाल गंगाधर तिलक अनुसार ऋग्वेदर काल किमान আছিল 3000 3500 6000 আৰু 1200 BC 6000 39 হলে 58 কোনটো কিমান পেজ নম্বৰ 39 ঠিক আছে পেজ নম্বৰ 38 পেজ নম্বৰ 39 কৰ্মকাণ্ড 6000 বগাজোপা শিলালেখ দেশ 6000 স্বামী দয়ানন্দ সৰস্বতী 19 মেক্সমুলাৰ ইয়াকোবি বাহ বাল গংগাধৰ 6000 BC অদিতি মিগহিৰা সেইকেইটা আছিল বুলি ভাবিছিলো নেক্সট সাংখ্যৰ মতে প্ৰকৃতি বিকৃতি কেইটা সপ্ত পঞ্চ তিস্ৰ আৰু নৱ এইটো আমি কাৱৰিছে আমাৰ সাংখ্যৰ মতে প্ৰকৃতি বিকৃতি কেইটা সপ্ত পঞ্চ তিস্ৰ আৰু নৱধা সপ্ত প্ৰকৃতি বিকৃতি সপ্ত সাংখ্য মতে বিকৃত কতি সন্ধি সপ্ত নৱ ষোড়শ আৰু অষ্টাদশ ষোড়কস্তু বিকাৰ নেক্সট সাংখ্য মতে একাদশ ইন্দ্ৰিয়ানি কুতঃ যায় একাদশ ইন্দ্ৰিয় ক'ৰ পৰা সৃষ্টি হয় অহংকাৰত মহত প্ৰকৃতিহে পঞ্চ তন্মাত্ৰভ্য এইটো পঢ়া হৈছে question number 15 সাংখ্যৰ মতে একাদশ ইন্দ্ৰিয় ক'ৰ পৰা সৃষ্টি হয় অহংকাৰ মহত পঞ্চতন্মাত্ৰভ্য এইটো মই পঢ়াইছিলো এইটো ভুল হৈ গ'ল তোমাৰ নিশ্চয় অহংকাৰৰ পৰা আজি অলপ ৰিভিজন কৰিব লাগিব বেদান্ত নামক কি মস্তি ৰামায়ণ প্ৰমাণম ধৰ্মশাস্ত্ৰ প্ৰমাণম উপনিষদ প্ৰমাণম আৰু অৰ্থশাস্ত্ৰ উপনিষদ প্ৰমাণম সাংখ্য মতে অন্তঃকৰণং কতি বিধম ঘটে সাংখ্যৰ মতে এইটো আমি আজি যদি পঢ়া হয় সাংখ্যৰ মতে অন্তঃকৰণ হৈছে ত্ৰিবিধম বুদ্ধি মন আৰু অহংকাৰ অদ্বৈত বেদান্তে জীৱ ব্ৰহ্মণৰ স্বৰূপ অস্তিম অদ্বৈত বেদান্তৰ মতে জীৱ ব্ৰহ্মণ স্বৰূপ কেনেকুৱা জীৱ এব ব্ৰহ্ম জীৱ এব ঈশ্বৰ জীৱ এব অজ্ঞানম জীৱ এব পুৰুষ জীৱ এব ব্ৰহ্ম নেক্সট আছে অনুবন্ধ কতিবিধ বহুত অনুবন্ধ কি প্ৰকাৰ সকলো শাস্ত্ৰতে 4টাই অনুবন্ধ পোৱা যায় অধিকাৰী বিষয় সম্বন্ধ আৰু প্ৰয়োজন নেক্সট অধ্যাৰোপস্য লক্ষণম কি অধ্যাৰোপৰ লক্ষণ কি বস্তুনি অবস্তুত্ব আৰোপ অবস্তুনি বস্তুত্ব আৰোপ জীৱে ব্ৰহ্মণ আৰোপ আৰু ন কিমপি বি নহব এইটো তোমাৰ অধ্যাৰোপস্য
সেইটো তোমাৰ বস্তুত তোমাৰ অবস্তু আৰোপ মানে ব্ৰহ্মৰ ৰূপত অজ্ঞানৰ আৰোপ কৰা হয়, সেইটো তোমাৰ অধ্যাৰোপ বুলি কয়। য়েছ। বস্তুটো ৰচিটো বস্তু মানে সেইটো ৰিয়েল, কিন্তু তাৰ ওপৰত অবস্তু এটা যোগ কৰা হয়, সেইটো বস্তু নে অবস্তুটো আৰোপ কৰা হয়। নেক্সট এইটো পাহৰিছো, অদ্বৈতে সুষুপ্তে দেৱতা ক আস্তি। 21 21 ইয়াতে বি দিয়া আছে, আমি এবাৰ চাই ল'ব লাগিব হা। ন্যায় দৰ্শন অনুসাৰণ প্ৰমাণানি কতি ভৱন্তি, ন্যায় দৰ্শন চৰি, এইখনো ইমান টান এতিয়ালৈকে এই মুহূৰ্তলৈকে লগা নাই। ন্যায়মতে বাক্যম, ন্যায়মতে বাক্য কি? পদ বৰ্ণ শ্ৰদ্ধা অভিলা লক্ষণ ব্যঞ্জনা আকাংক্ষা যোগ্যতা সন্নিধিং মতা পদানাং সমূহ আৰু পদ পদাৰ্থ যোজনা। কাৰেক্ট। আকাংক্ষা মানে এটা বাক্যত তোমাৰ আকাংক্ষা থাকিব লাগিব, যোগ্যতা থাকিব লাগিব, সন্নিধি নহয় পদৰ সমূহ, কিন্তু পদবিলাক কেনেকুৱা বোলে আকাংক্ষাযুক্ত, যোগ্যতাযুক্ত আৰু সন্নিধিযুক্ত। গতিকে ন্যায় দৰ্শন মতে আৰু তৰ্ক সংগ্ৰহৰ মতে, তৰ্ক ভাষাৰ মতে বাক্য হৈছে আকাংক্ষা যোগ্যতা সন্নিধিং মতা পদানাং সমূহ। এতিয়া খুলি নিলেও অলপমান হেং মাৰি যাব সেইকাৰণে। নেক্সট আছে পৰাৰ্থা অনুমানে কতি অবয়ব সন্ধি। পৰাৰ্থৰ মত কেইটা অবয়ব আছে? হা, পঞ্চ। প্ৰতিজ্ঞা হেতু উদাহৰণ উপানয় আৰু প্ৰতিজ্ঞা হেতু উদাহৰণ উপনয় আৰু নিগমন। পৰ চন্নিকোচা দেশ সংগীতা বৃদ্ধি নদী আৰু অদেং দেশ চতুৰ্থ কিং ভৱতি গুণ প্ৰতিপতিকম অপৃক্ত আৰু পদম। অদেং গুণ ঠিক আছে। ন বা ইতি দেশ ৰিক্ত স্থান পুৰোহিত ন বা ইতি বিভাষা। 28 তুল্যস্য প্ৰত্নং দেশ ঘি সবৰ্ণম নিষ্ঠা আৰু তুল্যস্য প্ৰত্নং সবৰ্ণম। কৰ্মা দিনামপি সম্বন্ধ মাত্ৰ বিবক্ষা, সম্বন্ধত কি বিভক্তি হয়? প্ৰথমা পঞ্চমী চতুৰ্থী আৰু ষষ্ঠী। প্ৰায়েণ পূৰ্বপদ প্ৰধানং কিং ভৱতি। পূৰ্বপদ প্ৰধান দ্বন্দ্ব অব্যয়ভাৱ। হা, অব্যয়ভাৱ কাৰেক্ট। য়েছ কাৰেক্ট, শুদ্ধ হৈছে। উপপদ বিভক্তি দেশ বলি আছে, অনুপপদ বিভক্তি কাৰক বিভক্তি, উপপদ বিভক্তি কারক, অনুপদ বিভক্তি কারক বিভক্তি বলি আছে। ওকে। নেক্সট, ভাষা কস্য বিনিময়স্য সাধন আছে। ভাষা কাৰ বিনিময়ৰ সাধন? বিচাৰৰ, আচাৰৰ, বৃত্ত আৰু বৃত্ত মানে টকা পইচা আৰু বস্তুৰ বিনিময়ৰ কাৰণে হা, বিচাৰ। তুমি কিবা এটা কথা বুজাব হলে তুমি ভাষাৰ ব্যৱহাৰ কৰা। ভাষাৰ বৰ্গীকৰণ আধাৰণ স্বীকৃত। ভাষাৰ বৰ্গ আধাৰ কিদৰে স্বীকৃত? কাল, ধৰ্ম, প্ৰকৃতি আৰু আকৃতি। আকৃতি, য়েছ। কাদয়ে মাবচানা কি মাছলি? এইটো হিমন্ত বাৰে ভুল হয়, তথাপি স্পষ্ট কৰা। কাদয়ে মাবচানা চৰহা, অৰ্ধচৰা, স্পৰ্শ আৰু উষ্মানা। কাদয়ে মাবচানা স্পৰ্শ, কৰ পৰা মলৈ এই 25টা বৰ্ণক তুমি স্পৰ্শ বৰ্ণ বুলি কয়। ভাৰতীয় আৰ্য ভাষাশ্ৰেষ্ঠ প্ৰাচীনতম ভাষা কা আছে? পালি, প্ৰাকৃত, বৈদিক সাহিত্য আৰু বৈদিক সংস্কৃত ভাষা। নেক্সট আছে, ভাৰতীয় পৰিবাৰ হৈছে ভাষা আছে। ভাৰতীয় পৰিবাৰত কোনটো ভাষা নাই? সংস্কৃত, আংগল, তামিল আৰু প্ৰাকৃত। এইটো অলপ য়েছ কাৰেক্ট। এইটো অলপ সন্দেহ থাকে, কিন্তু পাৰিছা। এইটো দ্ৰাবিড়ীয় ভাষাৰ ভিতৰত পৰে, তামিল ভাষাটো। নেক্সট আছে, বাগাৰ্থ সম্পৃক্ত বাগাৰ্থ প্ৰতিপত্তি ৰঘুবংশম। বাগাৰ্থ প্ৰতিপত্তি কি হাৰে, বাগাৰ্থ সম্পৃক্ত বাগাৰ্থ প্ৰতিপত্তি পাৰ্বতী পৰমেশ্বৰ নহয়, কি আছিল? বাগাৰ্থ সম্পৃক্ত বাগাৰ্থ প্ৰতিপত্তি অলি বাগাৰ্থ সম্পৃক্ত বাগাৰ্থ প্ৰতিপত্তি বন্দে, এই কি আছিল? হেল্ল', কি নাচা? ৰঘুবংশৰ প্ৰথম মংগল চানো। বাগাৰ্থ সম্পৃক্ত বাগাৰ্থ প্ৰতিপত্তি বাগাৰ্থ সম্পৃক্ত বাগাৰ্থ প্ৰতিপত্তি পাৰ্বতী পৰমেশ্বৰো। ধেৎ তেৰিকা, এইটো মনত নাহিলে, কিন্তু মনটো খোজখোজাই থাকিব এক ছেকেণ্ড।
কিছুমান আমি নিজে অলপমান হোমৱৰ্ক কৰিব লাগিব। হোমৱৰ্কটো জগতৰ পিতাৰ বন্দে। বাগাথৱী সম্পৃক্ত বাগাথৱতী জগতৰ পিতাৰ বন্দে পাৰ্বতী পৰমেশ্বৰ। সেইটো হৈছে কিতাপবিলাক সংস্কৃত কিতাপবিলাক মংগলাচৰণ আমি মুখস্থ কৰি ৰাখি থব লাগিব। জগতৰ পিতাৰ বন্দে। নেক্সট আছে কেৱলম মন্দাক্ৰান্ত ছন্দসী নিবদ্ধম অস্তি কিৰাতৰ্জুনম মেঘদূত বুদ্ধচৰিত আৰু নৈষধে চৰিতম। মেঘদূত yes। কাল অনুসৰি ক্ৰম অস্তি কাল অনুসৰি কালিদাস ভাষ মানৱত্ব ভগৱতী ভাষ কালিদাস মানৱত্ব ভগৱতী ভাষ কালিদাসৰ বানৱত্ব ভগৱতী। গতিকে ভাষটো আমি ফাৰ্ষ্ট বিচি কালিদাসকো ফাৰ্ষ্ট বিচি মানৱত্ব 7 ভগৱতী তাৰ পিছত হলে টাইমটো পাহৰি গলো কিন্তু বুজি পাইছো আৰু। নেক্সট সুকনাচ উপদেশ কুত্ৰ বৰ্ততে। সুকনাচ উপদেশ ক'ত পোৱা যায়? দশকুমাৰ কাদম্বৰী কাদম্বৰী। 41 question yes yes 41 question ৰিপিট হৈছে অভিজ্ঞানম কৰুণ ৰস প্ৰধানম নাটকম অভিজ্ঞানম শকুন্তলম উত্তৰম চৰিতম। নেক্সট অধস্থান যুগ্মান সমিশ্ৰণ তালিকা চিত্ৰটো এইটো মিলোৱা দেখা পাই আছা যদি বেনি সংগ্ৰাম এই অকে ঠিক আছে এটা প্ৰথমটো মিলাওঁতে মিলি গৈছে। yes বেনি সংগ্ৰাম ভট্টনাৰায়ণম স্বপ্নবাসৱতম ভাষ অভিজ্ঞানম হৈছে কালিদাস আৰু উত্তৰম চৰিত ভৱভূতি। तत्रापिच चतुर्थांक तत्व श्लोक संस्कृतम इत्युक्ते कस्य कृते अस्ति मिश्रकटिकं बेनिसंहारम अभिज्ञानम আৰু উত্তৰম চৰিতম। ডিটো ঠিকে আছে ভুল কলা অপশন নাম্বাৰ ডিটো বেনিসংহাৰ ভট্টনাৰায়ণ এইটো ভুল কৈছে অভিজ্ঞানম আচ্ছা 43 টো তোমাৰ কি হয় সেই চতুৰ্থ অংকৰ 4টা শ্লোক সবতকে বেছি অভিজ্ঞানম সংগ্ৰম কাব্যস্য নাটকম ৰত্নম তত্ত্ব কাব্যস্য 4টা আছে সব মিক্স নকৰিবা মিক্স কৰি নিদিবা বস্তুবিলাক কাব্যস্য নাটক নমম তত্ত্ব ৰমম শকুন্তলম তত্ৰাপি চতুৰ্থ অংক তত্ৰাপি শ্লোক চতুষ্টায়ম 4টা শ্লোক আছিল 47 52 এনেকুৱা কিবা আছিল। সাহিত্য দৰ্পণেশ্য প্ৰণেতাঃ ক অস্তি পণ্ডিত ৰাজ জগন্নাথ কবিৰাজ বিশ্বনাথ দীপশিখা কালিদাস আৰু এইটো হৈছে বিশ্বনাথ। জগন্নাথৰ টাইমটো আমি পাইছিলো 16 বিশ্বনাথৰ 14 কালিদাস কোনটো কলা জগন্নাথ 14 yes কালিদাস ফাৰ্ষ্ট চেঞ্চুৰী আৰু ভৱভূতিটো পাহৰি গলো। অগ্ৰিমা শব্দ শক্তি ক অস্তি অগ্ৰিমা আৰম্ভণিৰ শব্দ শক্তিটো কি তাৎপৰ্য অভিধা yes শব্দস্য অৰ্থ আদিকস্য বৃত্তি ক অস্তি অভিধা লক্ষণা ব্যঞ্জনা আৰু তাৎপৰ্য ৰেখা। শব্দ এইটো নাজানো দেই মই পঢ়িব লাগিব স্ক্ৰীনটো দি থৈছো 46 C 46 হলে ব্যঞ্জনা শব্দস্য सर्गबन्धौ किं भवति सर्गबन्धौ किं नाटकम गद्यकम महाकाव्यम सर्गबन्ध महाकाव्यम रूपकम एतो रिपीट क्वेश्चन যোৱাকালি ৰিপিট क्वेश्चन रूपकम एतो कति भवति अष्ट नव दश नाटक प्रकरण भान ব্যয়িক সমপ্ৰকাৰ আৰু যদি মনত আছে ৰিপিট মানে ৰিভিজন কৰি দিম। বিশ্বনাথৰ আৰু এটা क्वेश्चन বিশ্বনাথ উক্তম কাব্য লক্ষণম अस्ति বাক্য ৰচনা তদ তদ অদৌচ শব্দাৰ্থ সগুণ এইটো হৈছে মমতা ৰমণীয়াৰ্থ প্ৰতিপাদক শব্দ কাব্যম এইটো জগন্নাথ ওকে শৰীৰং তাবত স্থাৰ্থ দণ্ডিন ইয়াস বঢ়িয়া হৈছে বঢ়িয়া তাৰপিছত কি আছিল মম্মতৰ টাইমটো কি 8th চেঞ্চুৰী জগন্নাথ 16 বাক্য বিশ্বনাথ 14 আৰু দণ্ডিৰ কিমান আছিল 8 ওকে ঠিক আছে। বীৰস্থায়িবা ক্ৰোধ উৎসাহ ভয় আৰু বিস্ময় এইটো হৈছে উৎসাহ এইটো আমাৰ কাভাৰ হৈছিল গতিকে নাই ইয়াতে একো টান প্ৰশ্ন নাই তোমালোকৰ শব্দাস্য এইটো পঢ়িব লাগিব আছে কেৱল এইটো বেদান্ত অধ্যাৰোপটো মানে এইটো ভুল হোৱা বুলি নধৰো মানে সেই জানাই এইটো নলেজ আছে
অহংকাৰ এইটো এইটো কি ক'ম এইটো ওলোৱা নাই বাৰু গতিকে এইখনো সহজ প্ৰশ্নই আমি পালো ইমান টান প্ৰশ্ন নাই অলি কেৱল অলপ স্পীডত কওঁতে ভুল হৈছে বাকী একো ভুল হোৱা নাই জুন 2005 সেপ্টেম্বৰ জয়তে নাই বিশ্ববেত নদী সংবাদ শতপথ ব্ৰাহ্মণ ত্ৰিনিপদানী ইয়াত্ৰে বিশ্বম ভৱতী একনিৰম কি জুন 2005 ইউজিচি নীতি হেল্ল' অলি কোনজনে আছা ঠিক আছে মই এটা প্ৰশ্ন সুধো তোমাক প্ৰশ্নটো বেলেগ প্ৰশ্ন পাৰ্চনেল প্ৰশ্ন সেইটো হৈছে তুমি যেতিয়া ভিডিঅ' চিডিঅ' বনাইছিলা ইউটিউবত দিবৰ কাৰণে তেতিয়া তোমাৰ এই সেই আছিল নেকি মোবাইল হোল্ডাৰ আছিল নে তুমি হাততে লৈ পেলাই বনাইছিলা হয় নেকি ট্ৰাইপড আছিল ন মই এটা মোবাইল হেণ্ডেল কি হোল্ডাৰ এটা দিছো অৰ্ডাৰ আহক ৰ'বা এইটো ইম্পৰ্টেণ্ট নেক্সট এইটো ইম্পৰ্টেণ্ট নেক্সট মূল্য প্ৰকৃতি ইম্পৰ্টেণ্ট নেক্সট মই ফাৰ্ষ্ট চিনকেইটা দি লওঁ তাৰপিছত মই আকৌ এবাৰ ৰিভিজন কৰাই দিম নেক্সট প্ৰতি বিষয় দৃষ্টৰ ডেফিনেশ্যন প্ৰতি বিষয় অধ্যয়ন তাত লিংগালিংগী পূৰ্বকম আপ্তচ্যুতি আপ্তবচনটো নেক্সট সামান্যটো দৃষ্টত অতীন্দ্ৰিয় এইটো এনেই বুজিবৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও মানে বুজিবৰ কাৰণে থৈ দিছোঁ এইটো তোমাৰ প্ৰত্যক্ষৰ দুখ প্ৰত্যক্ষৰ প্ৰমাণৰ দুখ নেক্সট বহুত অনুপলব্ধি এইটো চৎকাৰী এবাৰ ইম্পৰ্টেণ্ট ব্যক্তৰ পাৰ্থক্য সেইটো মত অনিত্য মহাব্যাপী চক্ৰীয় অনিক্যম আছিল স্বাভাৱম পৰতন্ত্ৰম ব্যক্তম বিপৰীতম অব্যক্তম ব্যক্ত সমানতা আৰু পুৰুষৰ লগত তাৰ বৈপৰীত্য সমান গুণ নিৰূপণম সত্য ৰজতম প্ৰীতি অপ্ৰীতি বিচ্ছেদন প্ৰকাশ অন্যান্য ইম্পৰ্টেণ্ট সত্তৰ ডেফিনেশ্যন সত্তং লঘু প্ৰকাশকম ইষ্টাম উপস্তম্ভকম চাল গুৰু বৰণৈকম এব তমঃ অব্যক্তৰ চিনটো দি থওঁ পুৰুষৰ সিদ্ধি সংঘাত পদাৰ্থ ত্ৰিকোণাদি বিপৰ্যয় ধৰিছে পুৰুষাস্তি ভক্তিভাৱত কৈবল্য প্ৰবৃত্তি পুৰুষৰ বহুত্ব সিদ্ধি ইম্পৰ্টেণ্ট জনন মৰণ কৰ্ণন প্ৰতিনিয়মত অযুগপদ প্ৰকৃতি পুৰুষৰ ত্ৰিকোণ বিপৰ্যয় তিনিটা গুণৰ বিপৰীত গুণ আছে পুৰুষৰ চাকচিত্য তস্মাৎ বিপৰ্যয় চাকচিম পুৰুষ কৈবল্য মাছ
পুৰুষৰ চাকচিত্য পুৰুষ যে আছে তাৰ ওকে গতিকে আমি অলপ স্পীডত ৰিভিজন এটা কৰি দিওঁ কি কৈছে তিনিটা দুখৰ পৰা হেতু বিচৰাৰ কাৰণে প্ৰমাণ আদি উপায়ৰ প্ৰতি মানুহে বিচাৰি যায় কিন্তু সেই প্ৰমাণ কি প্ৰত্যক্ষ অনুমান সেইবিলাক যিবিলাক উপায় আছে সেইবিলাকৰ কি হয় দুটা দুখ আছে সেইটো হৈছে অনেকান্ত আৰু অত্যন্ত ভাৱ মানে এবাৰ যদি দুখ এটা খতম হৈ যায় সেই দুখটো আৰু যে কেতিয়াও নহয় সেইটো অনেকান্ত একান্ত এবাৰতে শেষ নহয় আৰু অত্যন্ত ভাৱ আৰু যে সেইটো নহব কেতিয়াও তোমাৰ যদি এবাৰ জ্বৰ হৈছে জ্বৰৰ পিছত জ্বৰটো ভাল হোৱাৰ পিছত এইটো তোমাৰ গেৰাণ্টি নাই যে কেতিয়াও জীৱনত নহব পুনৰবাৰ কেতিয়া নহব অত্যন্ত ভাৱত গতিকে দৃষ্ট অনুমান আত্মবচন এইবিলাক যিবিলাক উপায় আছে সেইবিলাকৰ এই দুটা মানে কি দুখ আছে কি অনেকান্ত আৰু অত্যন্ত নেক্সট কি সেইকাৰণে দৃষ্ট প্ৰমাণৰ দৰে যিবিলাক অনুশ্ৰৱিক বৈদিক উপায় বিলাক আছে সেইবিলাক কি হয় অবিচ্ছেদিক অতিশযুক্ত হয় আৰু তাৰ বিপৰীত যিবিলাক উপায় আছে বিপৰীতযুক্ত উপায় বিলাকহে শ্ৰেষ্ঠ শ্ৰেয়ান আৰু বিপৰীতযুক্ত উপায় কি ব্যক্তৰ জ্ঞান অব্যক্তৰ জ্ঞান আৰু জ্ঞেয় বা পুৰুষৰ জ্ঞানৰ পৰা যিবিলাক উপায় লাভ কৰা হয় সেইবিলাকৰ তোমাৰ উপযোগিতা আছে নেক্সট পঞ্চবিংশতি তত্ত্ব গোটেই বিশ্ব ব্ৰহ্মাণ্ড সাংখ্য দৰ্শনৰ মতে 25টা তত্ত্বৰ পৰা সৃষ্টি হৈছে গতিকে প্ৰথমটো হৈছে প্ৰকৃতি বুলি কিবা এটা তত্ত্ব আছে সেইটোৰ পৰা সেইটো কাৰো পৰা সৃষ্টি হোৱা নাই বুলি কয় নিজস্বত সৃষ্ট বুলি কয় আৰু তাৰ পৰা বেলেগ সকলো সৃষ্টি হয় গতিকে মূল প্ৰকৃতিটো হৈছে অবিকৃতি মূল প্ৰকৃতি অবিকৃতি মহৎ আদ্যা আৰু তাৰ পৰা মূল প্ৰকৃতিৰ পৰা মহৎ আদি 7টা তত্ত্ব সৃষ্টি হয় যিটো প্ৰকৃতিও হয় বিকৃতিও হয় আৰু সেই প্ৰকৃতি বিকৃতিৰ পৰা ষোড়শটো বিকাৰ 16টা বিকাৰ সৃষ্টি হয় সেই 16টা বিকাৰৰ পৰা বেলেগ আৰু সৃষ্টি হ'ব নোৱাৰে গতিকে কেৱল বিকাৰ আৰু পুৰুষ কি ন প্ৰকৃতি আৰু ন বিকৃতি পুৰুষ গতিকে প্ৰকৃতি আৰু পুৰুষৰ স্বতঃ সিদ্ধ হোৱাৰ কাৰণে এইটো হৈছে দ্বৈতবাদ প্ৰমাণ সাংখ্য দৰ্শনৰ 3টা প্ৰমাণ আছে দৃষ্টম অনুমান আপ্তবচনটো সৰ্ব প্ৰমাণ সিদ্ধত্বত ত্ৰিবিধম প্ৰমাণ প্ৰমেয় সিদ্ধি প্ৰমাণ এইবিলাকৰ দ্বাৰা প্ৰমেয় মানে যিবিলাক জ্ঞানৰ বিষয় সেইবিলাক কি হয় এই তিনিটা প্ৰমাণৰ দ্বাৰা সকলো প্ৰমেয় সিদ্ধি হৈ যাব পাৰে বাকী প্ৰমাণৰ প্ৰয়োজন নাই আৰু নেক্সট প্ৰমাণৰ লক্ষণ কি আছে দৃষ্টৰ ডেফিনেশ্যন কি আছে প্ৰতিবিষয় অধ্যবসায় দৃষ্টম তাৰপিছত অনুমান আছে 3 প্ৰকাৰৰ সাংখ্য দৰ্শন মতে অনুমানৰ ডেফিনেশ্যন দিছে তাত লিংগলিংগী পূৰ্বকম অনুমানম আৰু আপ্ত বাক্যৰ ডেফিনেশ্যন দিছে আপ্ত শ্ৰুতি আপ্ত বচনন্ত আপ্ত বক্তাই যিটো কয় শ্ৰুতি বা বেদত যিটো আছে সেইবিলাকে আপ্ত প্ৰমাণ আৰু 3টা প্ৰমাণ কি আছে পূৰ্ববত শেষবত আৰু সামান্যত দৃষ্ট নেক্সট প্ৰমাণৰ দ্বাৰা জ্ঞেয় বস্তু মানে কি সামান্য যিবিলাক জ্ঞানৰ বিষয় আছে সেইবিলাক তুমি প্ৰত্যক্ষৰ পৰা তুমি গ্ৰহণ কৰিব পাৰা আৰু তাৰ পৰা যদি কৰিব নোৱাৰা অতীন্দ্ৰিয় জ্ঞানেন্দ্ৰিয়ৰ পৰা যিবিলাক গ্ৰহণ কৰিব নোৱাৰা জ্ঞান সেইবিলাক তুমি অনুমানৰ পৰা গ্ৰহণ কৰিবা আৰু অনুমানৰ পৰা যিবিলাক অসিদ্ধ যিবিলাক জ্ঞানৰ বিষয় অনুমানৰ পৰা যিটো অসিদ্ধ সেইবিলাক তুমি পৰোক্ষ সেইবিলাক আপ্ত উপায়ৰ পৰা তুমি সিদ্ধ কৰিব পাৰা গতিকে প্ৰকৃতিৰ যিটো অস্তিত্ব আছে সেইবিলাক তুমি অনুমানৰ দ্বাৰা সিদ্ধ কৰিব পাৰা নেক্সট অনুপলব্ধি কাৰণ কিহৰ প্ৰত্যক্ষ প্ৰত্যক্ষৰ কেইটামান অনুপলব্ধিৰ কেইটামান দুখ আছে প্ৰত্যক্ষ প্ৰত্যক্ষ প্ৰমাণৰ কেইটামান দুখ আছে কি হৈছে সকলো বিষয়তে সকলো জ্ঞান গ্ৰহণৰ সময়ত তোমাৰ প্ৰত্যক্ষৰ প্ৰয়োগ কৰিব নোৱাৰা কিহৰ কাৰণে তুমি প্ৰত্যক্ষ জ্ঞান লাভ কৰিব নোৱাৰা কেতিয়া অতি দূৰত জ্ঞানৰ বিষয়টো যদি বহুত বেছি দূৰত থাকে তোমাৰ পাহাৰৰ ওপৰত এডাল আম গছ আছে আম গছত আম লাগি আছে আম গছডাল সেই আম গছডাল দেখিবৰ কাৰণে সেই আম গছডাল প্ৰত্যক্ষ জ্ঞানৰ ইন্দ্ৰিয় চকুৰ দ্বাৰা সেই আমটো দেখিব নোৱাৰা সেইটো অতি দূৰত চামিপত চকুৰ একদম ওচৰত থাকিলেও তুমি জ্ঞানৰ বিষয়টো গ্ৰহণ কৰিব নোৱাৰা ইন্দ্ৰিয় ঘাতত মানে কি ইন্দ্ৰিয়ৰ ঘাত জ্ঞানেন্দ্ৰিয় যিটো জ্ঞানেন্দ্ৰিয়ৰ পৰা ইন্দ্ৰিয় ঘাতত মানে যদি গান শুনিছা গানটো শুনিবৰ কাৰণে তোমাৰ কাণখন ঠিকে থাকিব লাগিব শ্ৰৱণ শক্তি ভালে থাকিব লাগিব যদি কাণখন যদি তোমাৰ মানে কমকে শুনাবা তীব্ৰ স্বৰত তেতিয়া গানটো বুজি নোপোৱা সেইটো ইন্দ্ৰিয় ঘাতৰ দ্বাৰা প্ৰত্যক্ষ প্ৰমাণ লাভ কৰিব মনৰ অনৱস্থান মনটো যেতিয়া অনৱস্থান থাকে মানে কি মই হিমন্তক যেতিয়া বুজাইছিলো তেতিয়া অলপ স্পীড হৈছে নেকি কবা মোৰ নিজতে কওঁতে মানে মুখত ফেন ওলাই গৈছে সেইকাৰণে মই কৈছো মনৰ অনৱস্থান মানে কি মই লাষ্ট ক্লাছত যেতিয়া হিমন্তক বুজাইছিলো সেইটো উদাহৰণ দিছিলো যে
মনটো যেতিয়া অনৱস্থান অৱস্থাত থাকে তেতিয়া তুমি জ্ঞান গ্ৰহণ কৰিব নোৱাৰা। যেনেকে আমি মোবাইলটো যেতিয়া ওলাও, মোবাইলটো টিপি পেলাই যেতিয়া আকৌ ভৰাই থওঁ আৰু লগে লগে যদি সুধো টাইম কিমান হ'ল, তেতিয়া তুমি লগে লগে ক'ব নোৱাৰা। কিয়? তোমাৰ সেই সময়ত মোবাইলটো চোৱাৰ সময়ত মোবাইলৰ যিটো টাইমটো সন্মুখতে থাকে, তথাপিও তোমাৰ মনটোৱে গ্ৰহণ নকৰে। সেইকাৰণে নেক্সট সূক্ষ্ম, বেছি সূক্ষ্ম বস্তু হলে সেইটো গ্ৰহণ কৰিব নোৱাৰা। ব্যৱধানত মানে জ্ঞানৰ বিষয়টোৰ পৰা আৰু তোমাৰ ইন্দ্ৰিয় বিষয়টোৰ ভিতৰত যদি এটা ব্যৱধান থাকে, তোমাৰ টিভি সন্মুখত টিভি আছে আৰু তুমি বহি আছা চোফাত, কিন্তু তাৰ মাজত যদি তোমাৰ কোনোবা এজন ব্যক্তি আহি পেলাই টিভিৰ সন্মুখত থিয় হৈ যায়, সেইটো ব্যৱধান আহি গ'ল। গতিকে সেইটো জ্ঞান গ্ৰহণ কৰিব নোৱাৰা। আৰু অভিভূত হৈ যায়। তুমি ডাঙৰ হেলোজেন লাইট এটা লগাইছা, হেলোজেন লাইটৰ আগত তুমি চাকি এটা জ্বলাইছা, চাকিৰ পোহৰটো আছে আৰু হেলোজেন লাইটটোৰ পোহৰটো আছে, কিন্তু চাকিৰ পোহৰটো তোমাৰ সেইটো তুমি গ্ৰহণ কৰিব নোৱাৰা। কাৰণ কিয়? সেইটো হেলোজেন লাইটটো অভিভূত কৰি দিছে, সেইকাৰণে। আৰু সমানা হাৰত বেছি সামান্য বস্তুত তোমাৰ বস্তু, তুমি এটা চাউলৰ দানা এটা উঠাইছা, সেইটো কৈছা এই চাউলটো বিশেষ, কিন্তু সেই বিশেষ চাউলটো তুমি আকৌ যদি চাউলৰ পাত্ৰত ভৰাই দিয়া, সেই বিশেষ চাউলটো বিচাৰি নোপোৱা, কাৰণ সকলো চাউলে দেখা থাকে। গতিকে সেই অৰ্থত প্ৰত্যক্ষ জ্ঞান গ্ৰহণ কৰিব নোৱাৰে। গতিকে প্ৰত্যক্ষ জ্ঞানৰ অনুপলব্ধি 8টা কাৰণ আছে, মনত ৰাখিব লাগিব। অতি দূৰত, সামীপ্যাত, ইন্দ্ৰিয় ঘাতত, মন অনৱস্থানত, সূক্ষ্মাত, ব্যৱধানত, অভিভৱত আৰু সামান্য বিহাৰত। এইখিনি নেক্সট অনুপলব্ধি হেতু, উপলব্ধি হেতু। সৎকাৰ্যবাদৰ 5টা হেতু। অসৎ অকাৰণত, উপাদানৰ গ্ৰহণত। এটা কথা মনত ৰাখিবা, অসৎ কৰণত নহয়, এইটো অসৎ অকাৰণত, উপাদানৰ গ্ৰহণত, সৰ্বসম্ভৱ ভাৱত নহয়, সৰ্বসম্ভৱ অভাৱত। সেইকাৰণে মই সন্ধিটো ভাঙি পেলাই ক'ব চেষ্টা কৰিছো। সত্য অকৰণত আৰু কাৰণ অভাৱত চ। গতিকে ইয়াৰে অটোৰ ঠাইত বহুতে ভুল কৰি দিব পাৰে। এনেকুৱা এটা প্ৰশ্ন আমি পঢ়িছিলো নে তাৰ পিছত দিছিল পাহৰিলো মই, কিন্তু এইটো প্ৰশ্নত বহুতে মানে ট্ৰেপ হৈ গৈছিল। গতিকে অসৎ অকাৰণত, উপাদানৰ গ্ৰহণত, সৰ্বসম্ভৱ অভাৱত, সত্য অকৰণত আৰু কাৰণ অভাৱত চ সৎকাৰ্যম। সৎকাৰ্যবাদৰ 5টা হেতু। ব্যক্ত অব্যক্ত অসমানতা, এইটো মুখস্থ কৰিবা। ব্যক্তৰ সামান্য লক্ষ্য, ব্যক্ত মানে এই 23টা প্ৰকৃতিৰ পৰা যি সৃষ্টি হৈছে, সেই 23টা তত্ত্বক ব্যক্ত বুলি কয়। সেই 23টা তত্ত্বৰ সামান্য লক্ষণ কি? হেতুমত, অনিত্যম, অব্যাপী, সক্ৰিয়ম, অনেকম, আশ্ৰিতম, লিংগম, স্বাভাৱম, পৰতন্ত্ৰম, ব্যক্তম। আৰু তাৰ বিপৰীত কেইটা হৈছে অব্যক্ত বা প্ৰকৃতি প্ৰধান অব্যক্ত, যিটো কয় অহেতুমত, অনিত্যম, ব্যাপী, নিষ্ক্ৰিয়ম, একম, অনাশ্ৰিতম, অলিংগম, স্বাৱয়ৱম হলে নিৰাৱয়ৱম, পৰতন্ত্ৰ মানে স্বতন্ত্ৰম। গতিকে এইখিনি এবাৰ কাৰিকা নম্বৰ 10টো এবাৰ কিতাপ মেলো, এতিয়া কিতাপখন পঢ়ো, এনেই খুলি থোৱা আছে এইখন। এইখনো মই পঢ়িম বুলি কৈছিলো ন, যেতিয়া আমাৰ কেতিয়াবা ৰিভিজন কৰাৰ সময় আহিব, চাইনখন পঢ়া হৈ যাব তাৰমানে। ভূমিকা হেতুমত, অনিত্যম, অব্যাপী, সক্ৰিয়ম, অনেকম, আশ্ৰিতম, লিংগম, স্বাভাৱম, পৰতন্ত্ৰম, এইকেইটা আছে ব্যক্ত। আৰু কি কৈছে? কাৰণৰহিত, অহেতুমত, নিত্যম, ব্যাপক, নিষ্ক্ৰিয়, এক, অনাশ্ৰিতম, লিংগম, নিৰৱয়ম, স্বাভাৱম, স্বতন্ত্ৰম। এইকেইটা আছে অব্যক্তৰ লক্ষণ। নেক্সট ব্যক্ত অব্যক্ত সমানতা আৰু তাৰ বিপৰীত পুৰুষৰ পাৰ্থক্য। ব্যক্ত অব্যক্ত সমানতা কি? ত্ৰিগুণম, 3টা গুণ আছে, ব্যক্তটো আছে, আৰু কি ব্যক্তটো অব্যক্ত মানে প্ৰকৃতিটো আছে, প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা 23টা তত্ত্বটো আছে। ত্ৰিগুণম, অবিবেকী, বিষয়, সামান্যম, অচেতন, প্ৰসৱধৰ্মী। প্ৰসৱধৰ্মী মানে যৰ পৰা সৃষ্টি কৰিব পাৰি। ব্যক্তম, আৰু ব্যক্তম তথা প্ৰধানম, ব্যক্ত তথা অব্যক্ত মানে প্ৰধান, আৰু তাত বিপৰীত প্ৰধান, আৰু তাৰ বিপৰীত যিবিলাক গুণ আছে সেইকেইটা পুৰুষৰ জ্ঞান নহয়, কি লক্ষণ। ত্ৰিগুণম, অবিবেক, বিষয়, সামান্য, অচেতন, প্ৰসৱধৰ্মী, ব্যক্তম তথা প্ৰধানম, তাত বিপৰীত তথা চ প্ৰমাণ। ত্ৰিগুণম, অবিবেকী, বিষয়, সামান্যম, অচেতনম, প্ৰসৱধৰ্মী।
গুণৰহিত, বিবেকত্ব, অবিচয়ত্ব, অসামান্যত্ব, চেতনতা আৰু অপ্ৰচন্ন। এইটো মনত ৰাখিব লাগিব যে পুৰুষে কাৰো সৃষ্টি নকৰে। এইটো সাংখ্যৰ পুৰুষৰ কথা কৈছো যে আমাৰ নৰ্মেল মানুহৰ পুৰুষৰ কথা কোৱা নাই। সাংখ্যৰ পুৰুষৰ প্ৰসৱধৰ্মী গুণটো নাই। নেক্সট, গুণ নিৰূপণ নহয়, ঠিক আছে। গুণ নিৰূপণটো তোমাৰ ইয়াতে কি হৈছে, তিনিটা গুণৰ বিষয়টো এটা সাংখ্যকাৰীত এটা বিবেচনীয় বিষয়। প্ৰীতি, অপ্ৰীতি, বিষাদাত্মক। তিনিটা গুণ আছে সকলোতে, প্ৰীতিযুক্ত, অপ্ৰীতিযুক্ত, বিষাদাত্মক, আৰু এইকেইটা প্ৰকাশযুক্ত, প্ৰবৃত্তিযুক্ত, নিয়মন অৰ্থ। নিয়ম অৰ্থ মানে স্থিতবিল। অন্যান্য এটা আনটোক অভিভূত, এটা আনটোক সকলো সময়তে অভিভূত কৰিব চেষ্টা কৰে, এটা আনটোৰ ভিতৰত আশ্ৰয় কৰি থাকে, এটা আনটোৰ জনক ৰূপত থাকে, আৰু এটা আনটোৰ লগত ক্ৰিয়া কৰি থাকে আৰু বৃত্ত কৰে। বৃত্ত মানে প্ৰবৃত্ত কৰে, কামত প্ৰবৃত্ত কৰে। গতিকে তিনিটা গুণ আছে, প্ৰীতি, অপ্ৰীতি আৰু বিষাদাত্মক। ইয়াতে নেক্সট আছে সত্যম প্ৰীত্যাত্মকম, ৰজ অপ্ৰীত্যাত্মকম আৰু তম বিষাদাত্মকম। স্বৰূপ বা লক্ষণ কি আছে, সত্ত্বগুণৰ লক্ষণ, লঘুৰ প্ৰকাশকম। নেক্সট, উপস্তম্ভকং চলংচ। এই প্ৰশ্নটো মোৰ মনত আছে, এইটো কি হৈছিল, উপস্তম্ভকং চলংচ তমহ দিয়া আছিল। তলত দিয়াতে এইটোৱে চবতে প্ৰথম শব্দটোৱে লগে লগে টিক মাৰ্ক কৰি থৈছে তম মানুহতে। পিছত যেতিয়া আকৌ কুৱেশ্যনখন এনালাইজ কৰিছে, তেতিয়া মানুহে দেখিছে যে তম নহয়, ৰজ। মানে সেইটো বেছি স্পীডত পঢ়াৰ কাৰণে সেইটো ভুল হৈছে, যিটো আজি অলি দুটা তিনিটা কুৱেশ্যনত আজি ভুল হৈছে, সেইটো কথাই আছিল। গতিকে আমি অলপ শ্ল'লি আমাৰ চাব লাগিব কুৱেশ্যন বিলাক। সত্যং লঘু প্ৰকাশকম, ইষ্টম উপস্তম্ভকং চলংচ ৰজ, আৰু তমহৰ লক্ষণ কি, গুৰুযুক্ত আৰু আৱৰণযুক্ত। আৱৰণ মানে অজ্ঞান, যিটো আৱৰণ কৰি থাকে, জ্ঞানক যিটো আৱৰণ কৰে সেইটোৱে, আৰু প্ৰদীপৱত। আৰু তিনিটা গুণে একেলগে কেনেকে থাকে, প্ৰদীপৱত আৰু অৰ্থতা বৃদ্ধি। নেক্সট, প্ৰকৃতিৰ গুণৰ সিদ্ধি চিন দিয়া নাই কাৰণে নট ইম্পৰ্টেণ্ট। ভেদানাং পৰিমাণত সমন্বয়ত শক্তিত কাণ্ড বিভাগস্য বৈশ্য কাঠৰ মাছে প্ৰবৃত্তি। এইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটো আমি স্কিপ কৰো। পুৰুষৰ সিদ্ধিৰ কাৰণ কেইটা আছে, সংঘাত পদাৰ্থত ত্ৰিগুণাদি তিনিটা গুণৰ বিপৰ্যয়ৰ কাৰণে অধিষ্ঠানটো কি গৈছে ইয়াতে, বিপৰীত গণিকা কাৰণ তথা অধিষ্ঠান বেছি শৰীৰ অধিষ্ঠান হয় এই গোটেইকেইটা তত্ত্ব। আৰু পুৰুষ আছে ভক্তি ভাৱত। এই যিবিলাক ইন্দ্ৰিয় বিষয় আছে, সেইবিলাক বিষয় যদি আছে, তাৰ ভোক্তাও থাকিব লাগিব। সেই ভোক্তা থকাৰ কাৰণে পুৰুষৰ সিদ্ধি আমি কৰিব লাগে। যে কিবা যদি এটা বস্তু থাকে, সেই বস্তুটো সৃষ্টি হৈছে সেই ভোগ কৰাবৰ কাৰণে, গতিকে সেইকাৰণে কোনোবা এজন পুৰুষ থাকিব লাগিব। সেইকাৰণে পুৰুষৰ সিদ্ধিৰ 5টা হেতু, সংঘাত পদাৰ্থত ত্ৰিগুণাদি বিপৰ্যয়ত অধিষ্ঠানত ভক্তি ভাৱত আৰু কৈবল্যাৰ্থম। আমি যে মানুহে যে কৈবল্য মোক্ষৰ কাৰণে সৃষ্টি কৰে, মোক্ষৰ কাৰণে যে ইচ্ছা কৰে, সেইটোও প্ৰমাণ কৰে যে পুৰুষৰ সিদ্ধি আছে। মানে জড়বস্তুৱে কেতিয়াও মোক্ষ বা কৈবল্যৰ কেতিয়াও চিন্তা কৰিব নোৱাৰে। গতিকে আমি যে চিন্তা কৰো, সেইটোৱে প্ৰমাণ কৰে যে পুৰুষ বুলি কিবা এটা চেতনা বা অস্তিত্ব, সত্তা, তত্ত্ব এটা অস্তিত্ব আছে। গতিকে পুৰুষৰ সিদ্ধিৰ 5টা হেতু, সংঘাত পদাৰ্থত ত্ৰিগুণাদি বিপৰ্যয়ত অধিষ্ঠানত ভক্তি ভাৱত আৰু কৈবল্যাৰ্থ प्रवृत्तेश्च। কৈবল্যমে প্ৰবৃত্ত होने के कारण পুৰুষ নামৰ এটা তত্ত্ব আছে। কৈবল্যৰ কাৰণে মানে মোক্ষৰ কাৰণে, প্ৰবৃত্ত হোৱাৰ কাৰণে। নেক্সট, পুৰুষৰ ভূতটো হৈছে সাংখ্যকাৰিকে ভাৱে এজন পুৰুষ নাই, বহুত পুৰুষ আছে। কিহৰ কাৰণে, জনন মৰণ কৰণানাং। যদি এজন পুৰুষ থাকিলেহেঁতেন সকলোৰে ভিতৰত, এইটো কি চেন্সত কৈছে আমি একদম ডিপত নাযাওঁ, কেৱল পৰীক্ষাৰ দৃষ্টিত চাওঁ। মানে এইটো কৈছে যে যদি এজন পুৰুষ থাকিলেহেঁতেন, গতিকে এই জগতত, এই পৃথিৱীত যদি এজন জন্ম হলেহেঁতেন, সকলো জন্ম হলহেঁতেন, এজন মৰিলে সকলো মৰিলেহেঁতেন, আৰু এটাই কিবা কাম কৰিলে সকলোৱে একে কাম কৰিলেহেঁতেন, সেই কথাত। আৰু কি কৈছে, প্ৰতি নিয়মত অযুগপৎ প্ৰবৃত্তিশ্চ। এটা সময়ত তুমি যদি সুখত আছা, কোনোবা এজন মানুহ দুখত আছে, আৰু কোনোবা এজন একদম মূঢ় অৱস্থা আছে, সেইটো বুজাই যে এজন পুৰুষ নাই, বহুত পুৰুষ আছে। আৰু কি, ত্ৰৈগুণ্য বিপৰ্যয়, ওপৰতো আৰু তলতে একে, তিনিটা গুণৰ বিপৰীত গুণত কাম কৰাৰ কাৰণে এইটো বুজাই যে পুৰুষৰ বহুত্ব সিদ্ধি আছে। জনন মৰণ কৰণানাং, প্ৰতি নিয়মত অযুগপৎ প্ৰবৃত্তি আৰু ত্ৰৈগুণ্য বিপৰ্যয়ত, এই তিনিটা হেতুৰ কাৰণে আমি পুৰুষৰ বহুত্ব সিদ্ধ কৰিব পাৰো। নেক্সট, তস্মাৎ বিপৰ্যয়ত সিদ্ধম সাক্ষিত্ব যে পুৰুষত্ব কেৱলং মাদৃষ্টম দ্ৰষ্টম অকৰ্তৃত্ব ভাৱ আছে। সেই তিনিটা গুণৰ বিপৰ্যয়ৰ কাৰণে পুৰুষৰ সাক্ষী মাত্ৰ এইটো সিদ্ধ হয় যে বহু গুণছে অন্য কেৱল পৰিভাষক। সেইকাৰণে পুৰুষটো কি,
পুৰুষটো হৈছে কৈবল্য, মাদস্য, দ্ৰষ্টিত্ব আৰু অকৰ্তৃত্ব। এইকেইটা বুজে 3টা গুণৰ দ্বাৰা পুৰুষৰ সাক্ষিত্বৰ এটা বুজাইছে যে পুৰুষ সেইকাৰণে কি হয় কৈবল্যযুক্ত, কৈবল্য ইচ্ছা কৰে, মাদস্য, দ্ৰষ্টা মানে তেওঁ মানে দেখা পাই থাকে, আৰু অকৰ্তৃত্ব কাম নকৰে, অকৰ্তৃত্ব ভাৱস্য। এইকেইটা হৈছে পুৰুষৰ সাক্ষিত্বৰ ধৰ্ম। নেক্সট গুণৰ কৰ্তৃত্ব তস্মাৎ, এইটো মই বুজাইছিলো, ইমান ইম্পৰ্টেণ্ট নহয়। কি পুৰুষৰ লগত সংযুক্ত হোৱাৰ কাৰণে এই ব্যক্তকেইটা চেতনাৰ দৰে লাগে, কিন্তু চেতনাযুক্ত নহয়। তেনেদৰে ব্যক্তৰ লগত পুৰুষ যুক্ত হোৱাৰ কাৰণে কাম কৰ্তা হিচাপে লাগে, কিন্তু পুৰুষ কৰ্তা নহলেও চেতনাৰ লগত ব্যক্তৰ লগত থকাৰ কাৰণে কৰ্তা হিচাপে দেখা যায়। সেইটো বুজাইছিল, মানে এজনে আনজনৰ গুণটো গ্ৰহণ কৰা টাইপ হৈ যায়। সৃষ্টি, পুৰুষৰ সৃষ্টি হৈছে কি প্ৰকৃতিক চোৱাৰ কাৰণে, আৰু প্ৰকৃতিৰ সৃষ্টি হৈছে পুৰুষৰ মোক্ষৰ কাৰণে। কথাটো কি কলো বুজি পাইছা? অলি শুনি আছা? অলি আছা নে গলা? অকে, ঠিক আছে। গতিকে অকে, গতিকে কি হৈছে পুৰুষস্য দৰ্শনাৰ্থম কৈবল্যাৰ্থম চ প্ৰধানস্য। আৰু পুৰুষ আৰু প্ৰকৃতিৰ ৰিলেশ্যনটো কেনেকুৱা? পংগু অন্ধৱত উভয়পি সংযোগ তৎকৃত স্বৰ্গ। প্ৰকৃতি আৰু পুৰুষৰ ৰিলেশ্যনটো হৈছে পংগু অন্ধৱত, আৰু তেওঁলোকৰ দুটাৰ সংযোগৰ দ্বাৰা তৎকৃত সংযোগ, তেওঁলোক দুগৰাকীৰ সংযোগৰ দ্বাৰা স্বৰ্গ মানে সৃষ্টি হয়। আৰু কি কয় প্ৰকৃতিৰ অস্তিত্ব আছে কিয়? পুৰুষৰ মোক্ষৰ কাৰণে, আৰু পুৰুষৰ অস্তিত্ব আছে প্ৰকৃতিক দেখাৰ কাৰণে। এইটো ইম্পৰ্টেণ্ট। আৰু পংগু অন্ধৱত এইটো ইম্পৰ্টেণ্ট ৰিলেশ্যনটো। নেক্সট, সৃষ্টি প্ৰক্ৰিয়া। প্ৰকৃতিহে মহত্তত অহংকাৰ তস্মাৎ গণস্য স্বৰূপ তস্মাৎ আপি স্বৰস্কাত পঞ্চব্য পঞ্চভূতানি। প্ৰকৃতিৰ পৰা মহতৰ পৰা অহংকাৰৰ পৰা 16টা গণ, আৰু সেই 16টা গণৰ ভিতৰত পঞ্চব্য পঞ্চভূতানি, সেই পঞ্চতন্মাত্ৰাৰ পৰা পঞ্চভূত সৃষ্টি হয়। পঞ্চতন্মাত্ৰা হৈছে শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ, আৰু শব্দ গ্ৰহণ কৰাৰ কাৰণে শব্দৰ দ্বাৰা সৃষ্টি হৈছে পঞ্চভূত। আকাশ, স্পৰ্শৰ পৰা বায়ু, ৰূপৰ পৰা তেজ, ৰসৰ পৰা জল, আৰু গন্ধৰ পৰা পৃথিৱী। ডিটেইল ষ্টাডি হ'ব তোমাৰ তৰ্কচন্দ্ৰত, কিন্তু একেই কনচেপ্ট। গতিকে এইখিনি হৈছে গতিকে অহংকাৰৰ পৰা 16টা গণ, আৰু 16টা গণৰ ভিতৰতো 16টা গণৰ পঞ্চতন্মাত্ৰাৰ পৰা পঞ্চভূতৰ সৃষ্টি হৈছে। নেক্সট, প্ৰকৃতিৰ পৰা মহতৰ পৰা অহংকাৰৰ একাদশ ইন্দ্ৰিয়, পঞ্চতন্মাত্ৰা, আৰু পঞ্চতন্মাত্ৰা পঞ্চমহাভূত। এতিয়া বুদ্ধিৰ সাত্বিক আৰু তামসিক ৰূপ। আগুৱাই যাম বুলি ভাবিছিলো, কিন্তু বেছি আগুৱাই নগলো আজি। বুদ্ধিৰ ডেফিনেশ্যনটো দিছে। বুদ্ধিৰ ডেফিনেশ্যন অধ্যৱসায় বুদ্ধি, মানে কি জ্ঞান গ্ৰহণ কৰাৰ যিটো ধৰ্ম আছে এইটোৱে বুদ্ধি। আৰু বুদ্ধিৰ সাত্বিক ৰূপ কেইটা আছে ধৰ্ম, জ্ঞান, বৈৰাগ্য, ঐশ্বৰ্য। আৰু তাৰ উল্টা কেইটা হৈছে তামসিক ৰূপ অধৰ্ম, অজ্ঞান, অবৈৰাগ্য আৰু অনৈশ্বৰ্য। একো বুজিব লগা নাই, এবাৰ দুবাৰ পঢ়িলে মন থাকি যাব। এইটো কোৱেশ্চন আহিব পাৰে, মানে নতুন, আৰু কিমান 2005, 2024 আৰু 20 বছৰৰ কোৱেশ্চন পেপাৰ আছে। অধ্যৱসায় বুদ্ধি, আৰু মাজতে 3-4 মান বিৰাম হৈ গৈছে। নেক্সট, অভিমান আৰু অহংকাৰ। অহংকাৰৰ ডেফিনেশ্যন প্ৰথমটো হ'ল বুদ্ধি, মানে কি প্ৰকৃতি হ'ল প্ৰকৃতিৰ পৰা মহত্ব হৈ গ'ল। মহৎ মানে বুদ্ধিৰ সাত্বিক ৰূপ কেইটা অধ্যৱসায় বুদ্ধি, আৰু জ্ঞান কি ধৰ্ম, জ্ঞান, বৈৰাগ্য, ঐশ্বৰ্য। তামসিক ৰূপ অধৰ্ম, অজ্ঞান, অবৈৰাগ্য, অনৈশ্বৰ্য। আৰু নেক্সট, অহংকাৰৰ ডেফিনেশ্যন দিছে অভিমান অহংকাৰ। তস্মাৎ এই অহংকাৰৰ পৰা দুটা স্বৰ্গ, দুটা সৃষ্টি হৈছে। দুটা সৃষ্টি হৈছে সাত্বিক অহংকাৰৰ পৰা একাদশ গণ, আৰু তামসিক অহংকাৰৰ দ্বাৰা পঞ্চতন্মাত্ৰা সৃষ্টি হৈছে। সাত্বিক একাদশক প্ৰৱৰ্তনে বৈকৃত অহংকাৰত ভূতাদেশ তন্মাত্ৰস্য তামস তেজসত উভয়ম। অভিমানী অহংকাৰ হৈছে 2 প্ৰকাৰ সৃষ্টি হতে একাদশ ইন্দ্ৰিয় আৰু পঞ্চতন্মাত্ৰা। যি অহংকাৰ মানে সত্যগুণ আছে, সেই সত্যগুণক বৈকৃত অহংকাৰ বুলি কয়। এইটো চিন্তু দিওঁ। আৰু তাৰ পৰা একাদশ ইন্দ্ৰিয় উৎপন্ন হয়, আৰু সেই অহংকাৰ আৰু তামসিক অহংকাৰৰ পৰা পঞ্চতন্মাত্ৰা সৃষ্টি হয়। একাদশ ইন্দ্ৰিয় আৰু পঞ্চতন্মাত্ৰা 2 প্ৰকাৰৰ স্বৰ্গ বা সৃষ্টি হয় অহংকাৰ উৎপন্ন। ইন্দ্ৰিয় নিৰূপণ বুদ্ধি ইন্দ্ৰিয় মানে জ্ঞানেন্দ্ৰিয় কি চক্ষু, শ্ৰুত, ঘ্ৰাণ, ৰচনা আৰু ত্বক আখ্যানি। আৰু কৰ্মেন্দ্ৰিয় হৈছে
বাক পানি পাদ পাই উপাস্ত কৰ্মেন্দ্ৰিয়ানি আহু মনটো হৈছে উভয়াত্মকম অত্ৰ মনঃ সংকল্পম ইন্দ্ৰিয় সা ধৰ্মাত গুণ পৰিমাণ বিশেষত নানাত্বং বাহ্য ভেদাত নেক্সট ইন্দ্ৰিয় কি বৃত্তি ইন্দ্ৰিয় বৃত্তি কয় ৰূপা দিছো ৰূপৰস গন্ধ ৰূপা দিছো পঞ্চানম আলোচনম ইচ্ছতে বৃত্তি বচন আদান বিহান স্বৰ্গ অনন্ত পঞ্চানম ৰূপ আদিৰ পঞ্চতন্মত আলোচনাই হৈছে সেই ইন্দ্ৰিয়ৰ বৃত্তি যেনে বচনম মাত্ৰম ইচ্ছতে বৃত্তি যেনে চক্ষু ৰূপ হৈছে দেখনা চতুৰ্কা সেইখিনি হৈছে নেক্সট আছে কৰ্মেন্দ্ৰিয়ৰ বৃত্তি কেইটা কি কৰ্মেন্দ্ৰিয়ৰ বৃত্তি হৈছে বাক পানী পাদ পাই উপস্থিত বাকৰ হৈছে বচন পানী হৈছে আদান বাক পানী পাদ হৈছে বিহৰণ আৰু বাক পানী পাদ পায়ুৰ হৈছে উৎসৰ্গ বা মলত্যাগ কৰা আৰু বাক পানী পাদ উপস্থ হৈছে কি আনন্দ লীনা জননেন্দ্ৰিয় মানে সেইবিলাক জননেন্দ্ৰিয় যিটো আনন্দ সেইটো বুজাইছে গতিকে এই কি হৈছে ৰূপ আদিৰ পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ ভিত্তিটো হৈছে ৰূপ আদিৰ আলোচনা কৰে যেনে ৰূপ শব্দ ৰূপত আলোচনা চক্ষুৰ পৰা দেখে চুত্ৰৰ পৰা শুনে ৰচনাৰ অনুভূতি ঘ্ৰাণৰ পৰা গন্ধ আৰু ছাল বা ত্বকৰ স্পৰ্শ অনুভূতি আৰু কৰ্মেন্দ্ৰিয়ৰ বৃত্ত কেইটা গৈছে কৰ্মেন্দ্ৰিয় বাকৰ বচন আদান বিহৰণ উৎসৰ্গ আনন্দ বাকৰ বচন পানীৰ আদান বাক পানী পাদৰ বিহৰণ বাক পানী পায়ুৰ উৎসৰ্গ আৰু উপাস্ত হৈছে অনন্ত এইকেইটা হৈছে বৃত্তি ইন্দ্ৰিয়ৰ বৃত্তি এই ধুনীয়াকে সম্পূৰ্ণকে দুটা বাক্যত ধুনীয়াকে কৰিছে কাৰিকা মানে একদম সংক্ষিপ্তভাৱে যিটো কয় সেইটোৱে নেক্সট কৰণং ত্ৰয়োদশম ইদম এই আৰু দুটা আমি কাভাৰ কৰি পেলাই আমি আজি বিদায় দিওঁ অলপ দেৰিকে জইন হৈছিল বাৰু 7:10 মানতহে জইন হৈছিল তথাপিও কৰণং ত্ৰয়োদশম ইদম গতিকে সাংখ্য দৰ্শনে এইটো প্ৰশ্ন আহিছিল যিটো প্ৰশ্ন মোৰ ভুল হৈছিল সেইটো মোৰ মনত আছে কৰণং ত্ৰয়োদশম ইদম গতিকে সাংখ্য দৰ্শনত কৰণ হৈছে ত্ৰয়োদশ বিধ আৰু কৰণ ত্ৰয়োদশ বিধৰ কৰণৰ দ্বাৰা কি আহৰণ হয় ধাৰণ আৰু প্ৰকাশ কৰা আৰু তাৰ কাৰ্য কি হয় কাৰ্য দশধা আহাৰ্য ধাৰ্য প্ৰকাশ শিষ্য কৰণ 13 প্ৰকাৰ বুদ্ধি মন অহংকাৰ একাদশ ইন্দ্ৰিয় আৰু সেই তাৰ পৰা আহৰণ ধাৰণ আৰু प्रकाश करे जैसे कर्मेंद्रियों का करण आहरण धारण ज्ञानेन्द्रिय रूपी करण उसके कार्य भी 10 प्रकार होते हैं जैसे आहार कर्मेंद्रिय प्रकाश कारण ज्ञानेन्द्रिय होते हैं नालागे इम्पोर्टेंट करण त्रयोदश विधर मन राखिले হৈ গল আৰু কৰণৰ কাল নিৰূপণ অন্তঃকৰণ ত্ৰিবিধম গতিকে কରଣ ত্ৰয়োদশবিধ কলে তাৰ পিছত ভাগটো কৰিছে অন্তঃকৰণ ত্ৰিবিধম দশধা বাহ্যম ত্ৰয়স্য বিশ্বাখ্যাতম সাম্পতম কালম বাহ্যম ত্ৰিকালম আভ্যন্তৰম কৰণম এটা অন্তঃকৰণ হৈছে বুদ্ধি মন অহংকাৰ আৰু বাহ্য কাৰণ হৈছে 10টা জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় আৰু মন গতিকে জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় যদি হয় তুমি কিবা এটা কাম কৰা তুমি এটো হৈছে সাম্পতম বাহ্য আৰু বাহ্যকৰণৰ সময়ত হৈছে সাম্পতি বৰ্তমান কালৰ সময়তে তুমি বাহ্যকৰণৰ দ্বাৰা কিবা কৰিব পাৰা আৰু ত্ৰিকালম আভ্যন্তৰম আৰু তুমি অন্তঃকৰণৰ দ্বাৰা অতীত ভৱিষ্যত যিকোনো সময়তে তাৰ প্ৰয়োগ কৰিব পাৰা যেনে তুমি গছ এটা দেখিছা গছটো তুমি অতীত কালত গৈ হাতেদি গছডাল কাটিব নোৱাৰা তুমি এই মুহূৰ্তত কাটিব পাৰা আৰু ফিউচাৰতো কাটিব নোৱাৰা তুমি এইটো ক'ব নোৱাৰা যে মই অহাকালি গছডাল কাটি আহিলো সেইটো নহয় মানে সেই কাৰণে কি বুলি কয় বাহ্যকৰণৰ সময়টো কল সাম্প্ৰতি বা বৰ্তমান আৰু তুমি যদি কোৱা স্মৃতি বা বুদ্ধি তুমি কও স্মৃতি বুদ্ধি অহংকাৰ স্মৃতি বুদ্ধিটো তুমি ক'ব পাৰা যে বহুত দিন আগতে কিবা এটা ভাবিছিলো কি বহুত দিন আগতে জুইত স্পৰ্শ কৰোতে মই জ্বলি গৈছিলো সেইকাৰণে এতিয়া তুমি জুইটো দেখিলে এটা বুদ্ধি কৰিব সুবুদ্ধি যে তোমাৰ সেইটো স্পৰ্শ কৰিব নোৱাৰা কিন্তু সেই বুদ্ধিটোৰ জ্ঞানটো তোমাৰ অতীত কালত যে আগতে তুমি স্পৰ্শ কৰোতে তোমাৰ জ্বলি মানে অলপমান দহন হৈ গৈছিল সেই জ্ঞানটো তোমাৰ অতীত কালৰ দ্বাৰা এইটো প্ৰয়োগ হৈছে গতিকে সেইটো তোমাৰ মানে উদাহৰণটোত ক'ব বিচাৰিছো যে বাহ্যকৰণৰ সময়টো হৈছে সাম্প্ৰতিক কাল আৰু অন্তঃকৰণৰ বুদ্ধিমন অহংকাৰ এইকেইটাৰ সময়টো হৈছে তোমাৰ আভ্যন্তৰ মানে 3টা কালতে থাকে পাঞ্জাব নেশ্যনেল বেংক ক্ৰেডিট 133 টকা কোনে ভৰালে মই চাব লাগিব
অন্তকৰণং ত্ৰিবিধম দশদা বাজ্যম তস্য বিশেষম সম্পদং কালং বাজ্যম ত্ৰিকালম আভ্যন্তৰম কৰণম চ আৰু এটা যদি কৰিব পাৰো এটা কভাৰ কৰো বুদ্ধিজ্ঞান তেসং পঞ্চ বিশেষণে বিষয় বিজ্ঞানে বাগভবতি শব্দ শেষণি পঞ্চ বিষয়ানি শান্ত কৰণং সর্ব বিষয় মাজ্ঞানে তস্মাৎ ত্রিবিধম কৰণং দ্বারি শেষত কৰণক কাটিতে পদিব কল্প পুৰুষ সৰ্বে সৰ্বে বিশিষ্ট তন্মাত্ৰা বিশেষ তেইব ভূতানি পঞ্চব এতে স্মিতা বিশেষ শান্ত ঘোৰ এইবিলাকতো আজিলৈকে দেখা নাই লিংগ শৰীৰ সূক্ষ্ম শৰীৰ কি স্থিতি তেতিয়াহ'লে এই কাৰিকা নম্বৰ 33 লৈকে আমি ইয়াতে বিৰাম দিওঁ আজি ঠিক আছে শুনি আছা হেল্ল' অ'কে তে আজি এইখিনি 33 লৈকে বিৰাম দিওঁ আৰু নেক্সট আমি অলপমান ইম্পৰ্টেণ্ট যদি চিলেবাছত আছে সেইখিনি আমি কভাৰ কৰিব চেষ্টা কৰিম আজিলৈ